আজিৰ যিটো চেপ্টাৰ আছে চেপ্টাৰটো হৈছে তোমাৰ 3.1 এক্সাৰচাইজ কৰিম 3 নম্বৰ চেপ্টাৰ যিটো আছে দুটা চলকত ৰৈখিক সমীকৰণ তাৰ 3.1টো হৈছে তোমাৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আৰু আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এটা আমোদজনক নহয়নে? এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে লৈখিকভাৱে প্ৰদৰ্শন কৰে। জ্যামিতিকভাৱে আৰু লৈখিকভাৱে একেই কথা হয়। এতিয়া এনেকুৱা কুৱেশ্যন যিবিলাক কুৱেশ্যনত কি আছে 7 বছৰ আগত 7 বছৰ আগত আছে আৰু এটা কথা হৈছে 7 বছৰ আগত আৰু 3 বছৰ পিছত। যিবিলাক কুৱেশ্যনত কি কৰা হয় 7 বছৰ আগৰ কথা কয় বা 5 বছৰ আগৰ কথা কৈ আছে 6 বছৰ আগৰ কথা কোৱা হৈছে জাস্ট মিন তোমাৰ আগৰ কথা যিবিলাক কোৱা হয় তেতিয়া সেইবিলাকত 5 বছৰ 3 বছৰ পিছত 3 বছৰ পিছৰ কথা কৈছে বা আগৰ কথা কৈছে। তে এনেকুৱা যিবিলাক কুৱেশ্যনত কি হয় আগৰ কিছুমান কথা কয় বা পিছৰ কিছুমান কথা হয় তেনেকুৱা ক্ষেত্ৰত আমি বৰ্তমানৰ যিটো ভেলু হ'ব সেই ভেলুটো ওলাই ল'ম আৰু তাৰপিছত যদি আগৰ কথা কয় তেতিয়াহ'লে আগৰ ভেলুটো ওলাই ল'ম আৰু যদি পিছৰ কথা হয় তেতিয়াহ'লে পিছৰ ভেলুটো ওলাই ল'ম। মুঠতে ইয়াত চোৱা 7 বছৰ আগত মোৰ বয়স বুলি কৈছে তে 7 বছৰ আগত কিমান বয়স আছিল সেইটো ওলাই ল'ম। তাৰপিছত কৈছে 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা তো 3 বছৰ পিছৰ কথা কৈছে গতিকে 3 বছৰৰ পিছত কিমান ভেলু হ'ব সেইটো ওলাই ল'ম। তেনেকুৱা কুৱেশ্যন যিবিলাকত 3 বছৰ আগত 3 বছৰ পিছত 7 বছৰ আগত 7 বছৰ পিছত তেনেকুৱা কুৱেশ্যন থাকে তাত আমি 7 বছৰ আগত বা আগত যিটো আছে আগৰ ভেলুটো ওলাই ল'ব লাগিব বা পিছত যদি কয় পিছৰ ভেলুটো ওলাই ল'ব লাগিব লগতে বৰ্তমানৰ ভেলুটো ওলাব লাগিব। প্ৰথমতে বৰ্তমানৰ ভেলু দুটা ওলাই ল'ম। ইয়াত দুইটা কণ্ডিশ্যন থাকিব দুটা কণ্ডিশ্যনৰ পৰা দুটা সমীকৰণ বনাম কাৰণ দুটা চলকত দুটা ৰৈখিক সমীকৰণ বুলি কৈছে চ' এটা কণ্ডিশ্যনৰ পৰা এটা সমীকৰণ আনটো কণ্ডিশ্যনৰ পৰা আনটো সমীকৰণ ওলাব লাগিব। তো প্ৰথম ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। তো এইটো এটা কণ্ডিশ্যন এই কণ্ডিশ্যনৰ পৰা এটা সমীকৰণ তাৰপিছত আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম এইটো এটা কণ্ডিশ্যন এইটো কণ্ডিশ্যনৰ পৰা আৰু এটা সমীকৰণ হ'ব। তো দুইটা কণ্ডিশ্যনৰ পৰা দুইটা সমীকৰণ হ'ব। তাৰ আগতে প্ৰথমতে বৰ্তমানৰ ভেলুটো ওলাই ল'ম আৰু তাৰপাছত আগৰ ভেলু আৰু পিছৰ ভেলু ওলাম। তো বৰ্তমানৰ ভেলু হৈছে ৰহিমে জীয়েকক ক'লে কাৰ বয়স দিছে সেইটো চোৱা ৰহিমে জীয়েকক ক'লে মানে ৰহিম আছে আৰু তাৰ জীয়েক আছে গতিকে ৰহিমৰ বৰ্তমানৰ বয়স আৰু তাৰ জীয়েকৰ বৰ্তমানৰ বয়স ওলাব লাগিব। তো ধৰো ৰহিমৰ বৰ্তমানৰ বয়স এক্স ধৰিছোঁ দুটা চলক ল'ব লাগিব। তো দুইজন আছে এজন আছে ৰহিম আৰু তাৰ জীয়েক আছে তো ৰহিমৰ কাৰণে এক্স ধৰিলে জীয়েকৰ কাৰণে ৱাই কাৰণ দুটা চলক এক্স এটা চলক ৱাই এটা চলক ধৰো ৰহিমৰ বৰ্তমানৰ বয়স এক্স আৰু ৰহিমৰ জীয়েকৰ বৰ্তমানৰ বয়স is to y ধৰি লোৱা হৈছে। তো ৰহিমৰ বৰ্তমানৰ বয়স এক্স আৰু ৰহিমৰ জীয়েকৰ বৰ্তমানৰ বয়স ৱাই। তাৰপাছত কি কৈছে 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। তাৰ 7 বছৰ আগত ৰহিমৰ বয়স আৰু তাৰ জীয়েকৰ বয়স ওলাই ল'ব লাগিব। প্ৰথমতে 7 বছৰ আগত ওলাই লওঁ 7 বছৰ আগত বুজিছ নহয় যদি 7 বছৰ আগৰ কথা কয় বা আগৰ কথা যদি কয় তেতিয়াহ'লে আগৰ ভেলুটো ওলাই ল'ম তেতিয়া 7 বছৰ আগত কৈছে গতিকে 7 বছৰ আগৰ বয়স। তো 7 বছৰ আগত ৰহিমৰ বয়স হ'ব x - 7 কিয় x - 7 বৰ্তমান যদি বয়স হয় তোমাৰ 20 তেতিয়া 5 বছৰ আগত বয়স কিমান হ'ব 20 - 5 that is 15 তেতিয়া 5 বছৰ আগত হ'ব 15 বছৰ হয় না। বৰ্তমান যদি বয়সটো হয় 30 বছৰ তেতিয়া 7 বছৰ আগত বয়স কিমান হ'ব 30 - 7 that is 30 - 7 23 years তেনেকুৱা হ'ব। তো বৰ্তমান ইয়াত ৰহিমৰ বৰ্তমানৰ বয়স হৈছে এক্স
তো ৰহিমৰ বৰ্তমান বয়স হৈছে এক্স, 7 বছৰ আগত বয়স কিমান হ'ব এক্স মাইনাছ 7, এইটো হৈছে 7 বছৰ আগৰ বয়স। তো ৰহিমৰ বয়স 7 বছৰ আগত ৰহিমৰ বয়স হৈছে এক্স মাইনাছ 7, তেনেকৈ ৰহিমৰ জীয়েকৰ 7 বছৰ আগত বয়স, জীয়েকৰ বয়স, ৰহিমৰ জীয়েকৰ বয়স কেতিয়া 7 বছৰ আগত। তো 7 বছৰ আগত ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স কিমান y, তো বৰ্তমান যদি y হয় তেতিয়াহ'লে 7 বছৰ আগত কি হ'ব y মাইনাছ 7, বৰ্তমান যদি বয়স কিমান হয় 20 হয় তেতিয়া 5 বছৰ আগত বা 7 বছৰ আগত কি হ'ব বৰ্তমান বয়সৰ পৰা যিটো যিমান বছৰ আগত আছিল সিমান মাইনাছ কৰিব লাগিব। তো বৰ্তমান যদি y হয় তেতিয়া yৰ পৰা কিমান বছৰ আগত 7 বছৰ আগত, গতিকে y মাইনাছ 7, এইটো হৈছে এক্স মাইনাছ 7 ৰহিমৰ বয়স 7 বছৰ আগত, ৰহিমৰ জীয়েকৰ বয়স 7 বছৰ আগত কিমান আছিল y মাইনাছ 7। এতিয়া প্ৰথম কণ্ডিশ্যনটো কি, প্ৰথম কণ্ডিশ্যন মতে এটা সমীকৰণ ওলাব। প্ৰথম কণ্ডিশ্যন কৈছে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগত মোৰ বয়স মানে ৰহিমৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। এতিয়া ৰহিমে তাৰ জীয়েকক ক'লে, এতিয়া লিখিম প্ৰশ্নমতে কি হ'ব 7 বছৰ আগত যিকেইটা 7 বছৰ আগত কি কৰিবা 7 বছৰ আগত যিটো বয়স আছে ইকুৱেল লগাই দিবা। প্ৰথমতে এক্স মাইনাছ 7 মাজত লগাই দিবা ইকুৱেল y মাইনাছ 7, এনেকৈ একো ভাবাৰ দৰকাৰ নাই। 7 বছৰ আগত ৰহিমৰ বয়স এক্স মাইনাছ 7, তাৰ জীয়েকৰ বয়স y মাইনাছ 7, দুয়োটাৰ মাজত ইকুৱেল লগাই দিলে হ'ল। তাৰপিছত কি দিছে সেইটো চোৱা, সেইমতে আমি কৰিম। কৈছে যে 7 বছৰ আগত মোৰ বয়স মানে ৰহিমৰ বয়স তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল। তো 7 বছৰ আগত ৰহিমৰ বয়স তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল, এনেকৈ হৈছে। তো 7 বছৰ আগত ৰহিমৰ বয়স তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল। 7 বছৰ আগত ৰহিমৰ বয়স আছিল ইমান, তো ৰহিমৰ বয়সটো তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল, এইটো কৈছে। তো 7 বছৰ আগত ৰহিমৰ বয়স তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল। ইয়াৰ পৰা এটা সমীকৰণ হ'ব ডেট ইজ এক্স মাইনাছ 7 ইকুৱেলছ টু হৈছে 7y 49, হৈছে তোমাৰ এক্স মাইনাছ চলক কেইটা চব ইপিনে আনিব লাগিব, ডেট ইজ এক্স মাইনাছ এইটো হৈছে প্লাছ 7y ইপিনে আহিলে মাইনাছ 7y, তো প্লাছ মাইনাছ আছে ইপিনে আহিলে প্লাছ 49, এইটো মাইনাছ আছে মাইনাছ 7 ইজ ইকুৱেলছ টু 0, হৈ গ'ল 0। তাৰপাছত আৰু সলভ কৰিলে এক্স মাইনাছ 7y প্লাছ আছে প্লাছ 49 মাইনাছ 7, প্লাছ 49 মাইনাছ 7 কি প্লাছ 42 ইজ ইকুৱেলছ টু 0। তো এইটো এটা সমীকৰণ, দিছ ইজ সমীকৰণ 1 বা ইকুৱেশ্যন 1। এইটো ফাৰ্ষ্ট কণ্ডিশ্যনৰ পৰা ওলোৱা হৈছে। আৰু এটা কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনত আছে দুইটা কণ্ডিশ্যনৰ পৰা দুইটা সমীকৰণ ওলাব। আকৌ আজিৰ পৰা 3 বছৰ পিছত, দিছ ইজ দ্য ছেকেণ্ড কণ্ডিশ্যন, আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'ব মই তাৰ 3 গুণ হ'ম, হয়নে? তো এইটো হৈছে প্ৰথম কণ্ডিশ্যন কি আছিল, ৰহিমে জীয়েকক ক'লে 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়া বয়স 7 গুণ আছিল। তো এইটোৰ পৰা এটা সমীকৰণ ওলোৱা হৈছে। এতিয়া আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা, তো আজিৰ পৰা 3 বছৰ পিছত, তো প্ৰথমতে আজিৰ পৰা 3 বছৰ পিছত যিটো বয়স হ'ব সেইটো ওলাই ল'ম দুইজনৰ কাৰণে। যেনেকৈ ইয়াত কি কৰিছিলোঁ 7 বছৰ আগত বয়স কিমান হ'ব এনেকৈ ওলাইছিলোঁ, তেনেকৈ 3 বছৰ পিছত বয়স কিমান হ'ব সেইটো ওলাব লাগিব। যদি এনেকুৱা কুৱেশ্যন থাকে আগৰ কথা থাকে বা পিছৰ কথা থাকে তেতিয়া পিছৰ ভেলু ওলাই ল'ম বা আগৰ ভেলু ওলাই ল'ম, যিটো থাকে সেইটো ভেলু ওলাই ল'ম। এতিয়া কৈছে 3 বছৰ পিছত, 3 বছৰ পিছত কি হ'ব, তো 3 বছৰ পিছত ৰহিমৰ বয়স 3 বছৰ পিছত ৰহিমৰ বয়স, ৰহিমৰ বৰ্তমান বয়সটো হৈছে কিমান, ৰহিমৰ বৰ্তমান বয়স হৈছে এক্স। তো বৰ্তমান বয়স যদি এক্স হয়, বৰ্তমান বয়স যদি তোমাৰ 10 হয়, ধৰি লোৱা বৰ্তমান তোমাৰ বয়স কিমান 10, তেতিয়াহ'লে 3 বছৰ পিছত বয়স কিমান হ'ব 10 প্লাছ 3, হয় না, দ্যাটছ মিন 13 বছৰ। বৰ্তমান বয়স যদি তোমাৰ 20 হয় তেতিয়াহ'লে 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব, বৰ্তমান 20, 5 বছৰ পিছত 20 প্লাছ 5 মানে 25, মানে 25 বছৰ হ'ব। তো তেনেকুৱাই ৰহিমৰ বৰ্তমান বয়স হৈছে এক্স,
ৰহিমৰ বৰ্তমান বয়সটো হৈছে x, গতিকে 3 বছৰ পিছত ৰহিমৰ বৰ্তমান বয়স বয়স কিমান হ'ব? ৰহিমৰ বৰ্তমান বয়স হৈছে x, গতিকে 3 বছৰ পিছত হ'ব বৰ্তমান বয়স হৈছে x, 3 বছৰ পিছত x + 3 এইটো হৈছে ৰহিমৰ বয়স। 3 বছৰ পিছত 3 বছৰ পিছত ৰহিমৰ জীয়েকৰ বয়স কিমান হ'ব? ৰহিমৰ জীয়েকৰ বয়স, ৰহিমৰ বৰ্তমান বয়স কিমান? ইমান। ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স কিমান আছিল? ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স আছিল y, গতিকে ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স যদি y হয়, তেতিয়া 3 বছৰ পিছত কি হ'ব? y + 3, হয়নে? ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স হৈছে y, বৰ্তমান বয়স কিমান? y, গতিকে 3 বছৰ পিছত y + 3। এতিয়া প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে কণ্ডিশ্যন, প্ৰথম কণ্ডিশ্যন মতে এটা সমীকৰণ ওলাইছে, এইটো দ্বিতীয় কণ্ডিশ্যন মতে আৰু এটা সমীকৰণ আহিব। দ্বিতীয় কণ্ডিশ্যন কি আছে? এইটো তাৰ আগতে যিটো আছে 3 বছৰ পিছত এই দুইটা ইকুৱেল লগাই দিম মাজত, x + 3 লিখিম, মাজতে ইকুৱেল লগাই দিম, একো ভাবাৰ দৰকাৰ নাই। x + 3 আৰু y + 3 মাজত ইকুৱেল লগাই y + 3 ইকুৱেল লগাই দিম, x + 3 = y + 3। এতিয়া কণ্ডিশ্যনটো চাওঁ, কণ্ডিশ্যন কি আছে? কণ্ডিশ্যনটো হৈছে আকৌ আজিৰ পৰা 3 বছৰ পিছত, মানে 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা, মানে ৰহিমৰ জীয়েক যিমান ডাঙৰ হ'ব, 3 বছৰ পিছত ৰহিমৰ জীয়েক যিমান হ'ব, মই তাৰ 3 গুণ হ'ম। কোন 3 গুণ হ'ব? ৰহিম 3 গুণ হ'ব। ৰহিম 3 গুণ হ'ব কাতকৈ? ৰহিমৰ জীয়েকতকৈ, মানে ৰহিমৰ জীয়েকতকৈ। তো ৰহিমৰ জীয়েকতকৈ ৰহিম 3 গুণ হ'ব, মানে ৰহিমৰ জীয়েকৰ বয়স 3 বছৰ পাছত ৰহিমৰ জীয়েক যিমান হ'ব তাতকৈ 3 গুণ হ'ব ৰহিম, হৈছে? মানে ৰহিমৰ বয়সটো ৰহিমৰ জীয়েকৰ বয়স এইটো, তো ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব 3 বছৰৰ পাছত, সেইটো কৈছে। তো 3 বছৰ পাছত ৰহিমৰ বয়স ইমান, 3 বছৰ পাছত ৰহিমৰ জীয়েকৰ বয়স হৈছে ইমান, আৰু 3 বছৰৰ পাছত ৰহিমৰ যিটো বয়স হ'ব সেই বয়সটো কি হ'ব? ৰহিমৰ জীয়েকৰ বয়স। ৰহিমৰ জীয়েকৰ বয়স কিমান? এইখিনি। তো ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব, ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব, মানে কি হ'ব? ৰহিমৰ বয়সটো, ৰহিমৰ বয়স হৈছে এইখিনি, তো এই ৰহিমৰ বয়সটো কি হ'ব? ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব। ৰহিমৰ বয়স কি হ'ব? ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব 3 বছৰৰ পাছত। তো সেইটোৱে ৰহিমৰ বয়স 3 বছৰৰ পাছত ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব, হৈছে? আৰু এটা কথা, এনেকৈ যিবিলাক কুৱেশ্যনত তোমাৰ ধৰি লোৱা 7 বছৰ আগত কথা কৈছে, 2 বছৰ আগৰ কথা কৈছে, বা 3 বছৰ পিছৰ কথা কৈছে, 2 বছৰ পিছৰ কথা কৈছে, এনেকুৱা যেতিয়া এনেকুৱা কুৱেশ্যন আহিব, তেতিয়া আমি কি কৰিম? আগৰ ভেলু ওলাই ল'ম বা পিছৰ ভেলু ওলাই ল'ম। যেনেকৈ 3 বছৰ পিছৰ কথা কৈছে, গতিকে 3 বছৰ পিছত আমি বয়সটো ওলাই লৈছোঁ। যেনেকৈ 7 বছৰ, সেইটো 7 বছৰ আগৰ কথা কৈছে, গতিকে 7 বছৰৰ আগৰ বয়সটো ওলাই লৈছোঁ। তো তেনেকৈ আমি আগৰ বয়স আৰু পিছৰ বয়স ওলাই ল'ম, আৰু লগতে বৰ্তমানৰ বয়সটো ওলাই ল'ব লাগিব, তাৰপিছতহে কুৱেশ্যনটো কৰিম, হৈছে? তো ইয়াত আমি তেনেকৈ কৰিছোঁ। এতিয়া এইটো কণ্ডিশ্যনৰ পৰা আমি এটা ইকুৱেশ্যন হ'ব, x + 3 লিখিছোঁ, 3y 3 × y, এইটো ব্ৰেকেটত আছিল, 3 × y প্লাছ 3 × 3 3 × 3 মানে 9 হ'ল। তো x + 3, এইটো ইপিনে প্লাছ আছে, ইপিনে আহিলে মাইনাছ y, ইপিনে প্লাছ আছে, ইপিনে মাইনাছ, = কি হ'ল? 0। দিছ ওৱান x, তাৰপিছত আছে -3y। এই নাম্বাৰবিলাক এইটো কি হয়? তোমাৰ ধ্ৰুৱক বুলি কয়, মানে ইয়াৰ লগত চলক আছে জানো? ইয়াৰ লগত চলক নাই, ইয়াৰ লগতো চলক নাই, গতিকে এইবিলাক লাষ্টত লিখিবা। এইটো চলক, এইটো এটা ধ্ৰুৱক হয়, এইটো এটা ধ্ৰুৱক হয়, গতিকে এইবিলাক লাষ্টত লিখিবা। এই চলক থকাবিলাক একেলগে লিখিছোঁ, প্ৰথমতে x তাৰপিছত y। এতিয়া প্লাছ আছে, ইয়াৰ আগতো মাইনাছ আছে, প্লাছে মাইনাছে মাইনাছ, তো -9 আৰু +3, তো 9ৰ পৰা 3 গ'লে কিমান? প্লাছে মাইনাছে মাইনাছ, গতিকে 9 - 3, 9 - 3 কিমান? 6, আৰু ডাঙৰটোৰ আগত কিমান আছে? মাইনাছ, গতিকে মাইনাছ আহিব, -6 = 0। এইটো হৈছে ইকুৱেশ্যন নম্বৰ 2, হৈছে? এইটো হৈছে ইকুৱেশ্যন নম্বৰ 2। এতিয়া এই দুইটা ইকুৱেশ্যনক আমি কি কৰিব লাগে? এই দুইটা ইকুৱেশ্যনক বীজীয়ভাৱে, তো এইটো হৈছে বীজীয়ভাৱে, আৰু জ্যামিতিকভাৱে বা জ্যামিতিকক লৈখিকভাৱে প্ৰদৰ্শন কৰা বুলি কোৱা হয়। তো বীজীয়ভাৱে, এইটোৱে বীজীয়ভাৱে প্ৰদৰ্শন হ'ব। এই যিটো সমীকৰণ ওলোৱা হৈছে, এটা সমীকৰণ আৰু দুইটা, আৰু এইটো এটা সমীকৰণ। তো
তো দুইটা সমীকৰণ ওলোৱাকৈ বীজীয়ভাৱে প্ৰদৰ্শন কৰা বুলি কোৱা হয়। এই সমীকৰণ দুইটা ওলোৱাকৈ বীজীয়ভাৱে প্ৰদৰ্শন কৰা বুলি কোৱা হয়। এতিয়া লৈখিকভাৱে প্ৰদৰ্শনটো কেনেকৈ হ'ব? লিখি দিওঁ। লিখিবা এতেকে পৰিস্থিতিটো লিখি দিবা। পৰিস্থিতিটো বীজীয়ভাৱে প্ৰদৰ্শন কৰা হ'ল। বীজীয়ভাৱে প্ৰদৰ্শন মানে হৈছে এই যি দুটা সমীকৰণ ওলোৱা হৈছে, সমীকৰণ ওলালেই বীজীয়ভাৱে প্ৰদৰ্শন হৈ গ'ল। তো আমি সমীকৰণ ওলাইছোঁ দুইটা, গতিকে বীজীয়ভাৱে প্ৰদৰ্শন হৈ গ'ল। গতিকে লিখি দিম এতেকে পৰিস্থিতিটো বীজীয়ভাৱে প্ৰদৰ্শন কৰা হ'ল। বীজীয়ভাৱে প্ৰদৰ্শন কৰা হ'ল। মানে সমীকৰণ ওলাই দিছোঁ, গতিকে বীজীয়ভাৱে প্ৰদৰ্শন কৰা হৈ গ'ল। এতিয়া লৈখিকভাৱে প্ৰদৰ্শন লিখিম। লৈখিকভাৱে প্ৰদৰ্শন। লৈখিকভাৱে প্ৰদৰ্শন কি? লৈখিকভাৱে প্ৰদৰ্শন মানে গ্ৰাফ আঁকিব লাগিব। তো দুইটা ইকুৱেশ্যন আছে, দুইটা ইকুৱেশ্যন প্ৰথমতে লিখি ল'ব লাগিব, তাৰ পৰা গ্ৰাফ আঁকিম। প্ৰথম ইকুৱেশ্যনটো হৈছে প্ৰথম ইকুৱেশ্যন কি হৈছে x - 7y প্লাছ 42 ইজ ইকুৱেলছ টু 0 হ'ল এইটো ইকুৱেশ্যন। তো প্ৰথমতে ইয়াৰ পৰা আমি সলিউশ্যন টেবল বুলি কয়। ইয়াৰ কাৰণে এটা সলিউশ্যন টেবল আঁকিম। সলিউশ্যন টেবল কি হয় মই দেখাই আছোঁ, লিখিম। সলিউশ্যন টেবল, ইয়াত x লিখিবা, ইয়াত y লিখিবা। এতিয়া এক্সৰ যিকোনো দুটা ভেলু ল'লে হ'ব। তো এক্সৰ এটা ভেলু লৈছোঁ, যিকোনো ভেলু ল'ব পাৰা। এক্সৰ ভেলু যদি মই 0 ধৰোঁ, এক্সৰ ভেলু 0 ধৰিলে কি হ'ব? এক্সৰ ভেলু এতিয়া এই ইকুৱেশ্যনত এক্সৰ ভেলুটো আমি 0 ধৰিম। এই ইকুৱেশ্যনটোত এক্সৰ ভেলু কি ধৰিছোঁ? 0 হৈ গ'ল যে। মই ইকুৱেশ্যনটো লিখিলোঁ, x - 7y প্লাছ 42 ইজ ইকুৱেলছ টু হৈছে 0 হৈছে। এক্সৰ ভেলু কিমান ধৰিছে? 0। এক্সৰ ভেলু মই 0 ধৰিছোঁ। তুমি যিকোনো ধৰিব পাৰা, 1 ধৰিব পাৰা, 2 ধৰিব পাৰা, 3 ধৰিব পাৰা, 5 ধৰিব পাৰা, যি ইচ্ছা যায় তাকে ধৰিব পাৰা। কিন্তু এনেকুৱা ভেলু আহিব লাগিব যিটো নেকি ভগ্নাংশ নহয়। কাৰণ ভগ্নাংশ আহিলেও হ'ব, কিন্তু ভগ্নাংশ আহিলেও তোমালোকে লেখ আঁকোতে দিগদাৰ হ'ব, গ্ৰাফ আঁকোতে মানে প্ৰব্লেম হৈ যাব। তো সেইটো কাৰণে এনেকুৱা ভেলু ল'ব লাগিব যাতে তোমাৰ পূৰ্ণ সংখ্যা আহে, ভগ্নাংশ যাতে নাহে। তো প্ৰথমতে আমি 0 লৈছোঁ। এক্সৰ ভেলু যদি আমি 0 লওঁ, চাওঁ ৱাইৰ ভেলু কি আহে। যদি ভগ্নাংশ আহে তেতিয়াহ'লে আমি নলওঁ, কেঞ্চেল কৰি দিম। তো যিকোনো ভেলু ল'ব পাৰা। প্ৰথমতে এক্সৰ ভেলু আমি ধৰি লৈছোঁ 0। তো এক্সৰ ভেলু 0, এই ইকুৱেশ্যনত এক্সৰ ভেলুটো আমি কি বহাম? 0 বহিছোঁ। এতিয়া ৱাইৰ ভেলু ওলাম, -7 এতিয়া প্লাছ 42 ইজ ইকুৱেলছ টু হৈছে 0, মানে এই 0 to 0 -7 হৈ গ'ল। এই -42 প্লাছ আছে, ইপিনে গ'লে কি -42, এই মাইনাছ কেঞ্চেল, মানে ৱাইৰ ভেলু কিমান আহিব? 42/7 মানে 7, 6 গুণ 42 হ'ল 6, মানে ৱাইৰ ভেলু আহিছে 6। তো 6 কি হয়? এইটো কি হয়? ভগ্নাংশ নহয়, পূৰ্ণ সংখ্যা। ভগ্নাংশ আহিছে জানো? নাই, গতিকে ন' প্ৰব্লেম। ঠিক আছে, এই দুইটা ভেলু আমি ল'ব পাৰিম। তাৰপিছত এক্সৰ ভেলু আমি 1 ধৰি লওঁ। কি হয়? তুমি যিকোনো ধৰিব পাৰা। তুমি প্ৰথমতে 1 ধৰিব পাৰা, বা প্ৰথমতে 2 ধৰিব পাৰা, যিকোনো ধৰিলে হ'ল। মুঠতে তোমাৰ এনেকুৱা ভেলু আহিব লাগিব যাতে ভগ্নাংশ নাহে। তো আমি যদি 1 ধৰোঁ, ইয়াক যদি 1 ধৰোঁ, তেতিয়া এক্সৰ ভেলু এতিয়া চাওক, এতিয়া ইয়াত আমি এক্সৰ সলনি আমি কি বহাম? 1 ধৰিম। ইকুৱেশ্যন কি আছে তোমাৰ? সমীকৰণ কি আছে? x - 7y প্লাছ 42 ইজ ইকুৱেলছ টু 0। এতিয়া এক্সৰ ভেলু আমি কিমান লৈছোঁ? এক্সৰ ভেলু লৈছোঁ 1, গতিকে এক্সৰ জেগাত 1 বহাম। 7y প্লাছ 42 ইজ ইকুৱেলছ টু হৈছে 0 না? তো -7y প্লাছ এইটো +1 প্লাছ 42 মানে কি? প্লাছ 43 ইজ ইকুৱেলছ টু হৈছে 0, -7y ইজ ইকুৱেল টু হৈছে -43। তো এইটো হৈছে মাইনাছ কেঞ্চেল, মানে ৱাইৰ ভেলু কিমান আহিব? 43/7। তো 43/7, 7 43 কাটাকাটি কৰিব পাৰোঁ জানো? 7
7 আৰু 43 কাটাকাটি নাযায়, গতিকে এইটো এটা ভগ্নাংশ আহিব। তো আমি এক্সৰ ভেলু 1 ল'ব নোৱাৰি, বুজিছা? কাৰণ কিয় এক্সৰ ভেলু 1 ল'লে কি আহিছে চোৱা, ৱাইৰ ভেলুটো ভগ্নাংশ আহি যায়। কাৰণ 7 আৰু 43 আমি কাটাকাটি কৰিব নোৱাৰি। যদি কাটাকাটি হৈ গ'ল হয় তেতিয়াতো প্ৰব্লেম নাই, কাটাকাটি কৰিব নোৱাৰি, গতিকে ভগ্নাংশ আহিব। সেইটো কাৰণে এক্সৰ ভেলুটো আমি 1 নলওঁ। তো এক্সৰ ভেলু আমি 2 লৈ চাওঁ কি হয়। এক্সৰ ভেলু যদি 2 লওঁ তেতিয়া কি হ'ব? এক্সৰ ভেলু 2 ল'লে কি হ'ব? এক্সৰ ভেলুটো যদি 2 লওঁ, মই বেলেগ এটা কপি কৰি আছোঁ চোৱা। এক্সৰ ভেলু কিমান আছে? 2 ল'ম চাওঁ। এতিয়া ফৰ্মুলা কি আছে? ইকুৱেশ্যনটো কি আছে? x - 7y + 42 = 0, হয়নে? এতিয়া এক্সৰ ভেলু আমি 2 লৈছোঁ। এক্সৰ ভেলু কিমান লৈছোঁ? 2। তেতিয়া চাওক কিমান আহে ৱাইৰ ভেলুটো। এক্সৰ জেগাত 2 বহাইছোঁ, 7y + 42 = 0, হয়নে? এতিয়া চাওক, এইটো +2, ইয়াতো আছে +42, তো প্লাছে তো -7y -7y এনেকৈ দিছোঁ, +44 = 0। এতিয়াও নহ'ব, চোৱা 7y = কি হৈছে তোমাৰ -44 এইটো কেঞ্চেল, y = 44/7, এইটোও নাযায়। 44ক 7 কাটিব পাৰা জানো? নোৱাৰা। তো তুমি এনেকুৱা আহিব লাগিব যাতে তোমাৰ ভগ্নাংশ নাহে, হয় না? তো 7 কিয় কাটিব পাৰা? 7 × 7 = 49, মানে 49। ইয়াত যদি 49 আহি যায় তেতিয়া 7 কাটিব পাৰা। তো কেনেবাকৈ আমি 49 বনাব পাৰিম। চাবা এতিয়া কেনেকৈ, তুমি চেক কৰি যোৱা। তোমাৰ যদি দিগদাৰ হয় তুমি চেক কৰি গৈ থাকা, তেতিয়া আহি যাব। চ' 2ৰে নহ'ব, 3ৰে নহ'ব, 3ৰে নহ'ব, 4ৰে নহ'ব, 4ৰে হ'লে 6 4, এইটো 7 লোৱা। চ' 7 ল'লে হৈ যাব, 7 ল'লে হৈ যাব। 7 ল'লে কি হ'ব? ফৰ্মুলা ইকুৱেশ্যনটো হৈছে x - 7y + 42 = 0, হয়নে? এতিয়া চোৱা, এক্সৰ জেগাত কি বহাম? 7 - 7y 42 = 0। এতিয়া 7 আৰু 42 কিমান হৈছে? 49 - 7y = 0 হ'ল। এইটো হৈছে -7y, এইপিনে হৈ যাব -49, মাইনাছ কেঞ্চেল। এতিয়া ৱাইৰ ভেলুটো কিমান আহি যাব? 49/7। এতিয়া চগৈ আছে 7 7 × 49 হৈছে। তো ৱাইৰ ভেলুটো আহি যাব 7। কেতিয়া আহিছে ৱাইৰ ভেলুটো 7? যেতিয়া এক্সৰ ভেলু 7 লৈছা, তেতিয়া এক্সৰ ভেলু যেতিয়া, কিন্তু নহয়, এক্সৰ ভেলুটো যেতিয়া 7 লৈছা তেতিয়া ৱাইৰ ভেলু আহি গৈছে তোমাৰ, ৱাইৰ ভেলুটো আহিছে 7, হৈছে ৱাইৰ ভেলু আহি গৈছে তোমাৰ 7। এতিয়া এক্সৰ ভেলু 7 ল'লে ৱাইৰ ভেলু আহি যাব 7, হৈছে ৱাইৰ ভেলু 7। তো এইটো এটা হৈ গ'ল, এইটো এটা, তো দুইটা আহিলে হৈ যাব। এইটো হৈছে প্ৰথম ইকুৱেশ্যনৰ কাৰণে। প্ৰথম ইকুৱেশ্যনৰ কাৰণে লৈছা, এতিয়া দ্বিতীয় ইকুৱেশ্যনৰ কাৰণে, ছেকেণ্ড ইকুৱেশ্যনৰ কাৰণে। ছেকেণ্ড ইকুৱেশ্যনটো কি আছিল তোমাৰ? x - 3y - 6, x - 3y - 6 = 0, হৈছে। তো এতিয়া ইয়াৰ কাৰণে আমি সলিউশ্যন টেবুলটো বনাম। সলিউশ্যন টেবুল যদি এনেকুৱা লিখা, দুইটা, ইয়াত লিখা x, ইয়াত লিখা y। এক্সৰ জেগাত যদি 0 ধৰোঁ তেতিয়া y কিমান হ'ব? এক্সৰ জেগাত ইয়াত 0 ৰাখি দিয়া, 0 ৰাখিলে কিমান হ'ব? এপিনে গ'লে 3 6 -3y, এপিনে হৈ গ'ল 6। তো ৱাইৰ ভেলুটো কিমান আহি আছে? -2। তো ৱাইৰ ভেলু আহি যাব -2। এইটো কৰি চাবা, যেনেকৈ অলৰেডি আমি কৰিছোঁ তেনেকৈ। তো এক্সৰ ভেলু 1 ধৰিলে কি হ'ব? এক্সৰ ভেলু 1 ধৰিলে, এক্সৰ ভেলু যদি 1 ধৰি দিয়া তেতিয়াহ'লে কি হ'ব? এক্সৰ জেগাত 1, এতিয়া এক্সৰ জেগাত 1 ৰাখা, জেগাত ৰাখিছোঁ 1। ইকুৱেশ্যনটো লিখি লওক, x - 3y - 6 = 0। তো এক্সৰ জেগাত, এক্সৰ সলনি কি ধৰিছোঁ? এক্সৰ জেগাত 1 ধৰা হৈছে। এক্স হ'ব 1, 3y - 6 = 0। এইটো হৈছে প্লাছ, এইটো হৈছে মাইনাছ, প্লাছে মাইনাছে মাইনাছ, গতিকে কি হ'ব? -5 - 3y = 0। কিমান আহিছে? -3y + 5। তো এইটোতো কি হৈছে? তোমাৰ ফ্ৰেকশ্যন আহি আছে, ভগ্নাংশ। 5/3 -5/3। তো এইটো নহ'ব, তো 1 ধৰিব নোৱাৰা। 2ৰে চাওক কি হয়, 2ৰে চাওক কি হয়। মই আৰু এটা প্ৰচেছ আছে, সেইটো দেখাই দিম, সেইটোতে বেছি সহজ হয়, তো সেইটো কৰিলে হ'ব। 2 ধৰিলে কি হ'ব? চ' ইয়াত যদি এক্সৰ ভেলু 2 ধৰা আছে, 2
+2 and -1 মানে 4 আহি যাব 4/3 এইটো নহ'ব 2 নহ'ব 3 যদি ধৰা তেতিয়া কি হ'ব 3 ধৰিলে হৈ যাব যদি 3 ধৰা হয় তেতিয়া কি হ'ব ইয়াত আছে 3 +3 -3 তাৰপিছত -3 মানে -3 তো মাইনাছ গ'লে এইপিনে আহিব তো -1 আহি যাব -1 আহিব 3 ধৰিলে কি হ'ব চোৱা 3 ধৰিলে x - 3y - 6 = 0 তেতিয়া x ৰ ভেলু এতিয়া কিমান ধৰিছে x ৰ ভেলু ধৰিছে 3 গতিকে 3 লগাই দিছোঁ 3y - 6 = 0 গতিকে মাইনাছ আৰু প্লাছে মাইনাছ গতিকে -6 + 3 মানে কি -3 -3y = 0 -3y এইটো -3 আছে এইপিনে গ'লে +3 গতিকে y = কিমান হ'ব 3/, এইটো -3 গতিকে কি হৈছে -1 এনেকৈ আহি যাব -1 বুজি পাইছা তো যদি 3 ধৰা তেতিয়াহ'লে y ৰ ভেলু -1 আহিব হৈছে তো এনেকৈ পূৰ্ণসংখ্যা নহয় অখণ্ড সংখ্যা আহিব লাগে বুজি পালা আচ্ছা এতিয়া এনেকৈ লিখিব পাৰা নহ'লে আমি এইটো লিখিব পাৰোঁ আৰু এটা ফৰ্মুলা আছে আৰু এটা প্ৰচেছ তো লিখিম বেলেগ এটা প্ৰচেছ হৈছে বেলেগ মেথড এটা আছে এই মেথড কি হ'ব প্ৰথমতে ইকুৱেশ্যন কি আছে x - 7y + 42 তো ইকুৱেশ্যন 1 হৈছে x - 7y + 42 = 0 প্ৰথমতে ইয়াত x ৰ ভেলুটো লৈ ল'ম x হৈছে x - 7y এইটো ইপিনে গ'লে -42 x কিমান হ'ব -42 divided by মাইনাছ আছে এইপিনে গ'লে প্লাছ 7y এইটো হ'ব বুজিছে তা x ৰ ভেলুটো আহিছে ইমান এতিয়া এইটোৰ দ্বাৰা আমি ওলাব পাৰোঁ এতিয়া সলিউশন লিখা এইটো হৈছে x এইটো হৈছে y এইটো বেলেগ এটা পদ্ধতি দুইটা কৰিব দৰকাৰ নাই যিকোনো এটা তোমাৰ ইচ্ছা এতিয়া x ৰ ভেলু ইমান আহিছে এতিয়া x ৰ ভেলু যদি আমি 0 ৰাখি দিওঁ x ৰ ভেলু যদি 0 ৰাখা হয় তেতিয়াহ'লে y ৰ ভেলু কিমান আহিব সেইটো লিখিব লাগে x ৰ ভেলু 0 লিখিলে y ৰ ভেলু ইয়াৰ পৰা ওলাব পাৰা মানে কি x ৰ ভেলু 0 ৰাখিছে গতিকে x ৰ ঠাইত কি লিখি দিম x ৰ ঠাইত কি লিখি দিম 0 = -42 + 7y হ'ল এইটো -42 ইপিনে আছে ইপিনে গ'লে +42 = 7y হ'ল কিমান হৈছে 7y কিমান হৈছে 42 7y ঠিক আছে 42 এইটো হৈছে পূৰণ ইপিনে আহি লাগিব হৰণ হৈছে y গতিকে ভেলু কিমান হ'ব 7 6 42 তো y ৰ ভেলুটো হৈছে 6 তো তেনেকৈ যেতিয়া x ৰ ভেলু 0 ধৰিব y হৈ যাব 6 বস্তু একেটা আহিছে y ৰ ভেলু যেতিয়া আমি x ৰ ভেলু 0 ধৰিছিলোঁ y ৰ ভেলু 6 আহিছে তো তুমি এইটো প্ৰচেছৰো কৰিব পাৰা বা সেইটো প্ৰচেছৰো কৰিব পাৰা এতিয়া আমি আকৌ x ৰ ভেলু যদি ধৰিলোঁ তে x ৰ ভেলু যদি এই বেলেগ প্ৰচেছ মতে x ৰ ভেলু ইয়াত যদি আমি 1 ধৰিলোঁ ইয়াত যদি 1 ধৰিলোঁ ওকে ইয়াত 1 ধৰিলে কি হ'ব এইটো ফৰ্মুলা ইউজ কৰা ইয়াত যদি 1 ধৰা 1 ধৰিলে কি হ'ব কি আছে আমাৰ আহিছে কিমান ইকুৱেশ্যনটো কিমান হৈছে মানে এই বস্তুটো মানে x ৰ ভেলুটো আহিছে ইমান মানে এতিয়া এইটোৰ ওপৰত ডিপেণ্ড কৰি ইয়াৰ ওপৰত এইটো এপ্লাই কৰি আমি এইটো লিখিব লাগিব তো এইটো কিমান আহিছে এইটো ইপিনে লিখিলোঁ এইটো আহিছে তোমাৰ x = -42 + 7y ইমান আহিছে এতিয়া আমি প্ৰথমতে x ৰ ভেলু 0 ধৰিছোঁ পাইছোঁ y ৰ ভেলু পাইছোঁ 6 এতিয়া x ৰ ভেলু আমি 1 ধৰিলোঁ x ৰ ভেলু 1 ধৰিলে কিমান হ'ব x ৰ ঠাইত 1 দি দিম এইটো আছে -42 + 7y = কিমান হ'ব এইটো ইপিনে মাইনাছ ইপিনে আহিলে কিমান প্লাছ গতিকে +42 7y হৈছে তোমাৰ 43 হৈছে 7y কিমান হৈছে 43/7 হৈছে y 7 আৰু 43 কাটিব পাৰে জানো নোৱাৰি হয় না তো সেম বস্তু তেনেকৈ আহি আছে
নোৱাৰি, মানে এটা ভগ্নাংশ আহিব হ'ব। এই ভগ্নাংশটো তুমি লেখত লিখিব পাৰিবা, কিন্তু প্ৰব্লেম হৈ যাব, মানে লিখাটো অলপ উল্টা পুল্টা হয়, কিন্তু হ'ব পাৰিবা, লিখিব পাৰিবা, এনেকুৱা নহয় যে লিখিব নোৱাৰা, লিখিব পাৰিবা, কিন্তু এইবিলাক লিখাত অলপ দিগদাৰ হয়। তো সেইটো কাৰণে আমি কি কৰোঁ, যাতে ভগ্নাংশটো মানে এভইড কৰোঁ। তো এনেকৈ তুমি 1 বহালে নহ'ব, চাবা 2 বহালে কি হ'ব, ভগ্নাংশ আহিব, 3 বহালে ভগ্নাংশ আহিব, 7 বহালে কি হ'ব, এক্সৰ বেলু যেতিয়া 7 বহাব তেতিয়া কিন্তু আহি যাব, তেতিয়া মানে এটা ভগ্নাংশ নহয়, মানে অখণ্ড সংখ্যা এটা আহিব। তো যেতিয়া 7 বহাবা তেতিয়া ৱাইৰ বেলুটো 7 আহিব। এনেকৈ ৱাইৰ বেলুটো যেতিয়া এক্সৰ বেলু 7 বহাইছিলোঁ তেতিয়া ৱাইৰ বেলু 7 পাইছিলোঁ। তো প্ৰচেছ তুমি যিটোৱে কৰা বস্তু একেটা আহিব। এতিয়া এই দুইটা বেলু হয়নে, টেবুল কেইটা পাইছোঁ, এইটো এটা টেবুল, এইটো এটা টেবুল, এই দুইটা টেবুল আমি কি কৰিম, লেখ আঁকিব লাগিব। তেতিয়া আমি লেখত উপস্থাপন কৰিম। সংখ্যা ৰেখা বুলি কয়, সংখ্যা ৰেখা শিকিছা, তো সেই সংখ্যা ৰেখাত আমি এই দুটাত লিখিম। তো কি আছে তোমাৰ, প্ৰথমতে সংখ্যা ৰেখাটো আঁকো, এইটোৰ প্ৰচেছ। এতিয়া লৈখিকভাৱে প্ৰদৰ্শন যদি হয়, লৈখিকভাৱে প্ৰদৰ্শন হয়নে। চ' লৈখিকভাৱে প্ৰদৰ্শন কেনেকৈ কৰিবা, এতিয়া তোমালোকে স্কেল ল'বা, স্কেলত লিখিবা হয়নে। ইয়াত ধৰিবা 1 2 3 4 5, 1 2 3 4 5, মেক্সিমাম কিমান আছে, ইয়াত চোৱা এই টেবুল দুইটা চোৱা, মেক্সিমাম কিমান আছে 7, ইয়াত চোৱা মেক্সিমাম একো নাই, তো মেক্সিমাম আছে 7, তো 7লৈকে লিখিবা, 7লৈকে লিখিবা, 1 2 3 4 5 6 7, 7, 1 2 3 4 5 6 7 হ'ল। মাইনাছত কিমান আছে, মাইনাছত তোমাৰ মেক্সিমাম কিমান আছে, চ' মাইনাছৰ বেলু মেক্সিমাম কিমান আছে, মাইনাছৰ বেলু মেক্সিমাম আছে -2, গতিকে -2লৈকে লিখিলে হৈ যায়, -1 -2 এনেকৈ লিখিলে হৈ যাব। কিন্তু লিখিবা আৰু এইখিনি কি হয়, 0 হয়, এইটো -1, এইটো -2, এইটো হৈছে -3, এইটো -4, -5, -6 এনেকৈ গৈ থাকিব। এইটো হৈছে 1 2 3 4 5 6 7 হ'ল। তাৰপিছত ইয়াতো এটা 1, আচ্ছা এই তলৰটো -1 -2 -3 -4 -5 এনেকৈ হ'ল। ইপিনে ওপৰত কি হ'ব, 1 +1 +2 +3 +4 +5 +6 +7লৈকে লিখিবা। এতিয়া চোৱা প্ৰথম বেলু কি আছে, প্ৰথমটো হৈছে এক্স হৈছে 0, তাৰপিছত 0,6, মানে এক্সৰ পিনে 0 যাব, ৱাইৰ পিনে 6 হ'ল। প্ৰথমটো হৈছে 0,6, তো এইটো হৈছে এক্স, এইটো হৈছে তোমাৰ ৱাই, এইটো হৈছে ৱাই অক্ষ, এইটো হৈছে ৱাই অক্ষ, এইটো হৈছে এক্স অক্ষ। তো এক্সৰ পিনে 0, মানে এক্স ইপিনে বা ইপিনে, তো এক্সৰ পিনে 0, মানে এক্সৰ পিনে 0 মানে এক্সৰ মানে ইপিনে যোৱা নাই, সিপিনে যোৱা নাই, মানে 0তে আছে। এক্সৰ পিনে 0 মানে ইয়াতে আছে। ৱাইৰ পিনে কিমান গৈছে, 6, তো ৱাইৰ পিনে 6 গৈছে, মানে +6 মানে এইটোত গৈছে, এইটোত গৈছে। তো এই যিটো পইণ্ট আছে, মানে এক্সত কিমান গৈছে, 0 গৈ 6, তো এই পইণ্টটো হ'ব তোমাৰ 0,6, এই পইণ্টটো হৈছে তোমাৰ 0,6, এই পইণ্টটো মানে এক্সৰ পিনে 0 গৈছে, এক্সৰ পিনে মানে 0 গৈছে, মানে 0 গৈছে মানে কি যোৱা নাই একো, 0তে আছে। ৱাইৰ পিনে কিমান গৈছে, 6, 0,6। তাৰপিছত চোৱা এইটো হৈছে 7,7, মানে এক্সৰ পিনে 7, ৱাইৰ পিনেও 7, এক্সৰ পিনে কিমান হৈছে 7, এক্সৰ পিনে 1 2 3 4 5 6 7, মানে এক্সৰ পিনে 7 গৈছে, 7 গৈ ৱাইৰ পিনেও 7, ৱাইৰ পিনে 1 2 3 4 5 6 7, তো ৱাইৰ পিনে 7 ক'ত হ'ব, এইটো চিধা মানে এক্সৰ পিনে 7, এক্সৰ 7ৰ ওপৰত ৱাইৰ পিনে 7টো এইটো, এই যিটো পইণ্ট আছে, এই পইণ্টটো হৈছে তোমাৰ 7,7 হৈছে। এক্সৰ পিনে কিমান গৈছে, 7 গৈছে, ৱাইৰ পিনে কিমান, ওপৰত কিমান গৈছে, চ' ইপিনে কিমান গৈছে, এক্সৰ পিনে গৈছে 7, এনেকৈ 7 গৈছে। তাৰপিছত ৱাইৰ পিনে ওপৰত কিমান উঠিছে, ওপৰত উঠিছে 7, এনেকৈ ওপৰত চোৱা 7 উঠিছে, 1 2 3 4, কিন্তু এইটোৰ পইণ্ট, ইয়াৰ চিধাকে ওপৰত উঠাব লাগিব, বুজি পাইছে, ইয়াৰ চিধাকে ওপৰত 7 গৈছে,
তো এইটো হৈছে 7 হ'ল। তো এইটো এটা এতিয়া এইটো এটা টেবুল এতিয়া আছিল হয়নে, এইটো সেম টেবুল, এই দুইটা মিলি এটা বিন্দু পাইছোঁ আৰু এই দুইটা মিলি এটা বিন্দু পাইছোঁ হয়নে। 0,6 এইটো এটা বিন্দু, 7,7 এইটো এটা বিন্দু, এতিয়া দুইটা বিন্দু আমি লগ লগাই দিম, এনেকৈ লগাই দিম, এনেকৈ দি দিম। তাৰপিছত 2 নম্বৰ যিটো টেবুল লিখিছোঁ সলিউশ্যন টেবুল, এতিয়া তাৰ পৰা লিখিম কি হৈছে 0,-2 মানে এক্সৰ পিনে 0 গৈছে, এক্সৰ পিনে কি 0 গৈছে, এক্সৰ পিনে 0 গৈছে আৰু ৱাইৰ পিনে এক্সৰ পিনে 0 গৈছে আৰু ৱাইৰ পিনে কি হৈছে -2। তো -2 কিমান পিনে ৱাই হৈছে এইটো, ৱাই হৈছে এইটো, তে ইয়াত কিমান গৈছে, ইয়াত কিমান গৈছে -2 মানে 0,-2 এক্সৰ পিনে ইপিনেও যোৱা নাই সিপিনেও যোৱা নাই মানে 0ত আছে, আৰু ৱাইৰ পিনে কিমান গৈছে, ৱাইৰ পিনে -ত গৈছে, -ত কিমান গৈছে -2, তো -1 -2 মানে ইয়াত আহিছে। তো এইটো হৈছে বিন্দু, এই বিন্দুটো কিমান 0,-2 আৰু সদায় কি হ'ব তোমাৰ 2 নম্বৰটো ল'বা, অ'কে 2 নম্বৰ বিন্দুটো ল'বা। চ' আমি ফাৰ্ষ্টত কি কৰিছোঁ, এইটো এটা বিন্দু, এইটো এটা বিন্দু, তো লৈছোঁ কোনটো, এই বিন্দুটো লৈছোঁ, প্ৰথম যিটো বিন্দু আছে সেইটো নল'বা, 2 নম্বৰ বিন্দুটো হৈছে মেইন বিন্দু। চ' 0,-2 তো লৈছোঁ কোনটো 2 নম্বৰটো, হৈছে ইয়াতে চোৱা, ইয়াত কি আছিল 0,6 লৈছোঁ কোনটো 2 নম্বৰটো, ইয়াতে চোৱা 7,7 লৈছোঁ কোনটো 2 নম্বৰটো, তো 2 নম্বৰটোহে ল'বা বিন্দুটো, বুজি পাইছা। তো এইটো হৈছে এটা বিন্দু। এতিয়া তাৰপিছত আৰু এটা বিন্দু হৈছে তোমাৰ 3,-1 এক্সৰ পিনে কিমান গৈছে 3 আৰু ৱাইৰ পিনে -1, এক্সৰ পিনে 3 যোৱা, এক্সৰ পিনে 1 2 3 হৈছে, এইটো নল'বা 2 নম্বৰটো ল'বা, কিমান হৈছে -1 কি ইপিনে যাব ইপিনে আহিব, তলত -1 হৈছে এইটো, গতিকে ইয়াৰ চিধা -1 কোন পিনে আহিব, ইয়াত আহিব, এইটো প্ৰথম বিন্দু, এইটো 2 নম্বৰ বিন্দু, তো 2 নম্বৰ বিন্দুটোহে ল'বা এইটো। তো এই বিন্দুটো কিমান হ'ব, এক্সৰ পিনে কিমান গৈছে, এক্সটো প্ৰথমতে থাকিব, প্ৰথমে এক্স থাকিব, এক্সৰ পিনে গৈছে 3 আৰু ৱাইৰ পিনে কিমান আহিছে মানে তলত কিমান নামিছে -1। তো এতিয়া এই দুটা লগ লগাই দিয়া, তোমালোকে স্কেল ব্যৱহাৰ কৰি ভালকৈ লিখিবা, মই জাষ্ট তেনেকৈ দিছে। এইটো হৈছে তোমাৰ লৈখিক প্ৰদৰ্শন হৈছে, তো বীজীয় প্ৰদৰ্শন হৈ গ'ল, লৈখিক প্ৰদৰ্শন হৈ গ'ল, এনেকৈ বীজীয় প্ৰদৰ্শন লৈখিক প্ৰদৰ্শন এনেকৈ কৰা হয়। পিছৰ কুৱেশ্যন, এতিয়া 2 নম্বৰ কুৱেশ্যন কি কৈছে, 2 নম্বৰ কুৱেশ্যন কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত। আচ্ছা, পিছত তেওঁ 1300 টকাত একেধৰণে এখন বেট আৰু 3টা বল কিনে, এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা। এতিয়া চোৱা, যিবিলাক দিয়া নাথাকে, এটা কথা মনত ৰাখিবা, যি কেইটা বস্তু দিয়া নাথাকে তেতিয়া সেইবিলাক বস্তুক আমি এটাক এক্স ধৰিম আৰু আনটোক ৱাই ধৰি ল'ম, যিকেইটা দিয়া নাথাকে বা যিকেইটা ওলাবলৈ কয়। কি কৈছোঁ মই, এই বস্তুটো লিখি ল'বা, নোট হিচাপে লিখি ল'বা যে নোট প্ৰশ্নত যিটো ওলাব কয় বা দিয়া নাথাকে সেই দুটাক এটাক এক্স আৰু আনটোক ৱাই ধৰি লওঁ। কুৱেশ্যনত যিটো দিয়া নাথাকে হয় না, যিবিলাক দিয়া নাথাকিব সেইবিলাকক আমি এটাক এক্স ধৰি ল'ম আৰু আনটোক ৱাই ধৰি ল'ম, বা যিকেইটা ওলাবলৈ কয় সেইটোক আমি এটাক এক্স ধৰি ল'ম আনটোক ৱাই ধৰি ল'ম। এতিয়া চোৱা, এই কুৱেশ্যনত বিচাৰিব লাগিব কি দিয়া আছে আৰু কি দিয়া নাই। এতিয়া চোৱা, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত, ঠিক আছে। কৈছে 3খন বেট আৰু 6টা বল মিলি হয়নে, মানে
তিনিখন বেট প্লাছ 6টা বল মিলি কিমানত কিনিছে 3,900 টকাত কিনিছে। কিন্তু কোৱা নাই যে এটা বেটৰ দাম কিমান এইটো কোৱা নাই, এটা বলৰ দাম কিমান এইটো নাই, বুজি পাইছা? তো এটা বেট আৰু এটা বলৰ দাম দিয়া নাই, মানে এই দুইটা মিলি কিমান হৈছে সেইটো দিয়া আছে, কিন্তু এটা বেটৰ দাম বা এটা বলৰ দাম কিমান সেইটো দিয়া নাই। তো কি হৈছে, যিবিলাক দিয়া নাই সেইবিলাকক আমি এটাক এক্স ধৰি ল'ম, আনটোক ৱাই ধৰি ল'ম। সেইটো চোৱা, বা কি কৈছে, যিবিলাক দিয়া নাই সেইকেইটাক এটাক এক্স আনটোক ৱাই ধৰি ল'ম। লিখিম 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো কি হৈছে তোমাৰ, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 2 নম্বৰ কুৱেশ্যন, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত, হয় না? তো প্ৰথমতে আমি এটা বলৰ দাম কিমান সেইটো ধৰি ল'ব লাগিব, কাৰণ চোৱা 3টা বেট আৰু 6টা বল মিলি ইমান টকাত কিনে, কিন্তু এটা বলৰ দাম কিমান বা এটা বেটৰ দাম কিমান সেইটো দিয়া নাই। তো এটা বেটৰ দাম আৰু বা এটা বলৰ দাম কিমান সেইটো ধৰি ল'ব লাগিব। মই কৈছোঁ নহয়, এই বস্তুটো সদায় মনত ৰাখিবা, যিবিলাক কুৱেশ্যনত দিয়া নাথাকিব বা যিবিলাক কুৱেশ্যনত ওলাবলৈ কয় তাৰ এটাক আমি এক্স ধৰি ল'ম, আনটোক ৱাই ধৰি ল'ম, বুজি পাইছা? এতিয়া 2 নম্বৰ কুৱেশ্যনত কি কৈছে, বেটৰ দাম আৰু বলৰ দাম দিয়া নাই, গতিকে আমি ধৰো এটা বেটৰ দাম আমি ধৰি লৈছোঁ এক্স, আৰু এটা বলৰ দাম আমি ধৰি লৈছোঁ ৱাই টকা, এক্স টকা আৰু এইটো হৈছে তোমাৰ ৱাই টকা, হৈছে ধৰি লৈছোঁ। এতিয়া কুৱেশ্যন মতে চোৱা, মই কৈছোঁ নহয় কণ্ডিশ্যন সদায় দুইটা থাকিব, দুইটা কণ্ডিশ্যনত দুইটা সমীকৰণ পাম। এতিয়া প্ৰথম কণ্ডিশ্যন চোৱা, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত, ঠিক আছে? এতিয়া চোৱা, মই এটা বস্তু দি আছোঁ, শুনিবা। এটা বলৰ দাম যদি 30 টকা হয়, তো দুইটা বলৰ দাম কিমান হ'ব? 2 × 30, হয় না? 3টা বলৰ দাম কিমান হ'ব? 3 × 30, 4টা বলৰ দাম কিমান হ'ব? 4 × 30, হয় না? মানে 4 × 30, মানে এটা বলৰ দাম যদি 30 টকা হয়, দুইটা বলৰ দাম কিমান হ'ব? 2 × 30, মানে 2ৰে পূৰণ কৰিব লাগিব। 3টা বলৰ দাম কিমান হ'ব? 3 × 30, মানে 3ৰে পূৰণ কৰিব লাগিব। তো ছেম তেনেকৈ এক্সট্ৰা বলৰ দাম কিমান হ'ব? এক্সট্ৰা বলৰ দাম হ'ব এক্স × 30, হয় না? যদি এটা বলৰ দাম 30 হয়, তেতিয়াহ'লে এক্সট্ৰা বলৰ দাম কিমান হ'ব? এক্স × 30, হয় নে নহয়? তেনেকৈ এতিয়া চোৱা, কৈছে কি বস্তুটো ভালকৈ বুজিবা আকৌ, এটা বেটৰ দাম কিমান? এক্স, ঠিক আছে? এটা বেট কিমান? এটা বেটৰ দাম কৈছে, এটা বেটৰ দাম হৈছে এক্স, হৈছে। গতিকে দুইটা বেট কিমান হ'ব? দুইটা বেটৰ দাম কিমান হ'ব? যেনেকৈ এটা বলৰ দাম 30 টকা, তেতিয়া দুইটা বলৰ দাম কিমান হ'ব? 2 × 30, ছেম কেনেকৈ এটা বেটৰ দাম যদি এক্স হয়, তেতিয়া দুইটা বেট কিমান হ'ব? 2 × x, হৈছে। 3টা বেটৰ দাম কিমান হ'ব? 3 × x, পাইছা? 4টা বেটৰ দাম কিমান হ'ব? 4 × x, ইয়াৰ লগত মিলাই যাওঁ। এটা বল যদি 30 টকা হয়, দুইটা বল কিমান হ'ব? 2 × 30, এতিয়া ছেম তেনেকৈ এটা বেটৰ দাম যদি এক্স হয়, তেতিয়াহ'লে দুইটা বেট কিমান হ'ব? 2 × x, এইটো হৈছে দাম, এইটো হৈছে নাম্বাৰ, বুজি পাইছে? তেনেকৈ এতিয়া কি হ'ব তোমাৰ, প্ৰথম যিটো কণ্ডিশ্যন আছে, প্ৰথম কণ্ডিশ্যনত কি কৈছে? 3খন বেট, তো 3খন বেটৰ দাম কিমান হ'ব? প্ৰশ্নমতে লিখিব লাগিব, কুৱেশ্যনত প্ৰশ্নমতে কি হ'ব? এটা বেটৰ দাম যদি এক্স হয়, মানে এটা বেটৰ দাম এক্স হয়, গতিকে 3খন বেট, কুৱেশ্যনত কি কৈছে? 3খন বেট লাগে, দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল, বেট কেইটা? 3টা, বল কেইটা? 6টা। তো 3খন বেটৰ দাম কিমান হ'ব? এটা বলৰ দাম যদি এক্স হয়, 3টা বেটৰ দাম কিমান হ'ব? 3 × x, মানে 3 × x মানে কি? 3x হ'ল। মই আকৌ কৈ আছোঁ, এটা বেট যদি এক্স টকা হয়, হয়নে? দুইটা বেট কিমান হ'ব? 2 × x, 3টা বেট কিমান হ'ব? 3 × x, হয়নে? যেনেকৈ এটা বল যদি কি হয়? 20 টকা হয়,
এতিয়া দুইটা বল কিমান হ'ব 2 × 20 তেনেকৈ সেম এটা বেট যদি x টকা হয় তেতিয়া দুইটা বেট কিমান হ'ব 2 × x সেইটো লিখিছোঁ এতিয়া তিনিটা বেট কিমান 3 × x প্লাছ 6টা বলৰ কথা কৈছে আমি বল কেইটা কৈছে 6টা বলৰ দাম এটা বলৰ দাম y তো 6টা বল কিমান 6y কিমান টকাত কিনে 3090 3900 টকাত 3900 টকাত কিনে তো এইটো কৈছে তিনিখন বেট গতিকে তিনিখন বেট আৰু 6টা বলৰ দাম মিলি মানে তিনিখন বেট আৰু 6টা বলৰ দাম মিলি কি হৈছে তোমাৰ 3900 টকা হৈছে এইটোৱে কৈছে তোমাৰ গতিকে তিনিখন বেট কিনিছে আৰু 6টা বল কিনে ইমান টকাত হৈছে গতিকে তিনিখন বেটৰ দাম হৈছে ইমান 6টা বলৰ দাম হৈছে তোমাৰ ইমান তো তিনিখন বেট আৰু 6টা বলৰ দাম কিমান টকাত কিনিছে ইমান টকাত হৈছে তো তিনিটা বেটৰ দাম আৰু 6টা বলৰ দাম মিলি ইমান টকা হৈছে বুজি পাইছা তো এইটো হৈছে এটা ইকুৱেশ্যন সেইটো হৈছে 3x + 6y হৈছে 300,900 এইটো হৈছে প্ৰথম ইকুৱেশ্যন 2 নম্বৰ কণ্ডিশ্যনত চোৱা 2 নম্বৰত কৈছে পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট এতিয়া এখন বেট আৰু এটা বল বেট কেইটা এখন বেট কিনিছে এখন বেট কিনিম আকৌ লিখিম বেট কেইটা কিনিছে পিছত তেওঁ 1300 টকাত এতিয়া টোটেল টকা কিমান 1300 টকা কি কিনিছে এখন বেট মানে এটা বেট কিনিছে এটা বেট প্লাছ 3টা বল কিনিছে হল আচ্ছা মানে এতিয়া 1300 টকা যে হৈছে মানে এটা বেটৰ দাম আৰু 3টা বলৰ দাম মিলি হৈছে হয়নে তো এটা বেটৰ দাম কিমান তো এটা বেটৰ দাম হৈছে তোমাৰ এটা বেটৰ দাম কিমান এটা বেটৰ দাম হৈছে তোমাৰ x টকা গতিকে এটা বেটৰ দাম x টকা আৰু 3টা বলৰ দাম কিমান 3টা বলৰ দাম এটা বলৰ দাম হৈছে y গতিকে 3টা বলৰ দাম কিমান 3 × y হয়নে এটা বলৰ দাম যদি y এটা বল যদি y টকা হয় তেতিয়াহ'লে 3টা বল কিমান হ'ব 3টা বল কিমান হ'ব 3 × y তো সেইটো লিখিছে আৰু এই এটা বেট আৰু 3টা বলৰ দাম মিলি কি হৈছে 1300 টকা হৈছে মানে এটা বেট আৰু 3টা বল 1300 টকাত কিনে মানে এটা বেটৰ দাম আৰু 3টা বলৰ দাম মিলি 1300 টকা হৈছে গতিকে এটা বেটৰ দাম হৈছে x টকা 3টা বলৰ দাম হৈছে 3y টকা এইটো মিলি 1300 টকা হৈছে গতিকে ইয়াৰ পৰা এটা ইকুৱেশ্যন হ'ব কি হ'ব 13x + 3y হল এইখিনি লিখিব নালাগে এইটো মই জাষ্ট এনে এক্সাম্পল দিছোঁ তো এইটো উল্টাই লিখিলে কি হ'ব x + 3y মানে এইটো ইপিনে আনিছোঁ এইটো ইপিনে লৈ গৈছোঁ 3y হৈছে 1300 টকা হল এইটো হৈছে ইকুৱেশ্যন নম্বৰ 2 আচ্ছা এইটো আকৌ আৰু সৰু কৰিব পাৰা কেনেকৈ যদি তোমাৰ এইটো 3ৰে গোটেইকেইটা গৈ আছে 3ৰে গ'লে হয়নে 3ৰে যদি ইয়াক ডিভাইড কৰা ইয়াৰ তলত এইটোৰো 3ৰে হৰণ কৰা এইটো 3ৰে হৰণ কৰা গোটেইকেইটা 3ৰে হৰণ হৈ আছে তো 3 কি হ'ব x 3 কেইবাৰ যাব প্লাছ 2y 3 কেইবাৰ যাব 3 একবাৰ 3 9 গতিকে ইকুৱেশ্যন এইটো হৈছে 1 হৈছে তো এইটো হৈছে 1 নম্বৰ ইকুৱেশ্যন এইটো হৈছে 2 নম্বৰ ইকুৱেশ্যন এতিয়া কি হৈছে এতেকে পৰিস্থিতিটো বীজীয়ভাৱে প্ৰদৰ্শন হ'ল কৰা হ'ল লৈখিকভাৱে প্ৰদৰ্শন কেনেকৈ হ'ব এতিয়া লৈখিকভাৱে প্ৰদৰ্শন কেনেকৈ হ'ব লৈখিকভাৱে প্ৰদৰ্শন আকৌ সেই আমি টেবুল বনাব লাগিব সলিউশ্যন টেবুল তো প্ৰথম ইকুৱেশ্যনটো কি এইটো x + 2y ইকুৱেল টু হৈছে 1300 এইটো তো ইয়াৰ কাৰণে আমি যদি বনাওঁ ইয়াত x এইটো y এক্সৰ ভেলু আমি যদি 0 ধৰি লওঁ 0 তেতিয়া ৱাইৰ ভেলু কিমান হ'ব তোমালোকে ওলাব পাৰিবা মই ডাইৰেক্ট কৰি আছোঁ তো y হৈ যাব তোমাৰ যিটো এক্সৰ ভেলু 0 ধৰিলে y হৈ যাব তোমাৰ 6.5
হয়নে 650 এইটো আহি যাব মানে 612 1300 ঠিক আছে এক্সৰ ভেলু যদি আমি 1 নধৰিবা ইয়াত অলপ ডাঙৰকৈ ধৰিলোঁ এক্সৰ ভেলু তোমালোকে অলপ ডাঙৰ ভেলু ধৰিবা এক্সৰ ভেলু 100 ধৰা ধৰিলে কি হ'ব ৱাইৰ ভেলুটো আহি যাব 600 এইটো আহি যাব বুজি পাইছা তো এনেকৈ বাকীকেইটা ওলাবা বাকীকেইটা ওলাই প্ৰদৰ্শন কৰি দিলে হ'ল হয়নে এইটো যদি তোমালোকৰ প্ৰব্লেম হয় তোমালোকে জাষ্ট কমেণ্ট এটা কৰি দিবা মই ওলাই দিম হয়নে এইটো কমেণ্ট কৰি দিবা মই ওলাই দিম আচ্ছা এইটো কি হয় এনেকৈ এতিয়া তোমালোকৰ প্ৰব্লেম হ'ব 100টো আমি কেনেকৈ লিখিম এইটো এনেকৈ 100 বাৰ 1 2 3 4 5 এনেকৈ 100 বাৰ লিখিব লাগিব নেকি নহয় তেনেকুৱা নহয় এটা কাম কৰিবা এই এটাক কি কৰিবা ইয়াৰ পৰা ইয়াক তুমি 100 বুলি ধৰিবা তাৰপিছত ইয়াক ধৰিবা 200 3 নম্বৰটো 300 ধৰিবা 4 নম্বৰটো 400 ধৰিবা বুজিছা মানে এটা এইখিনিক এটাক কি কৰি দিবা 100 বুলি ধৰিবা বুজি পাইছা এটা ইউনিটক 100 ধৰিবা তেতিয়া আহি যাব আৰু ইয়াক ডাঙৰ হিচাপে ল'বা প্ৰথমটো 0 গতিকে এইটো আহি যাব এনেকুৱা পিছৰটো ইয়াৰ কাৰণে এনেকৈ ওলাবা ওলাই তাৰপিছত লৈখিকভাৱে আঁকি দিবা লেখটো মই আঁকি দিছোঁ তেনেকৈ আঁকি দিবা হৈ যাব 500 কুৱেশ্যন কৰিছে তোমাৰ 3 নম্বৰ কুৱেশ্যন চাওঁ 3 নম্বৰ কুৱেশ্যন আছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল ইমান টকা হয়নে এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল ইমান টকা ঠিক আছে কিন্তু চোৱা মই কৈছোঁ নহয় যি কুৱেশ্যনত যিবিলাক দিয়া নাই বা কুৱেশ্যনত যিবিলাক ওলাবলৈকে সেইবিলাক এক্স আৰু ৱাই ধৰিম 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম মিলি কিমান হয় সেইটো দিয়া আছে কিন্তু 1 কেজি আপেলৰ দাম কিমান বা 1 কেজি আঙুৰৰ দাম কিমান সেইটো দিয়া নাই কি কৈছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মানে 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মিলি বুজিলো কিমান কৈছে 2 কেজি আপেল আৰু প্লাছ 1 কেজি আঙুৰ মানে গ্ৰেপছ মিলি কিমান হৈছে 160 টকা দি আছে হয় নাই 1 কেজি মানে 1 কেজি আপেলৰ দাম দিয়া নাই বা 1 কেজি গ্ৰেপৰ দাম দিয়া নাই মানে আঙুৰৰ দাম দিয়া নাই এই দুইটা মিলি কিমান হৈছে সেইটো দি আছে মানে দিয়া নাই কি 1 কেজি আঙুৰৰ দাম বা 1 কেজি আপেলৰ দাম দিয়া নাই গতিকে 1 কেজিৰ দাম দিয়া নাই গতিকে আমি কি ধৰি ল'ম কি দিয়া নাই 1 কেজি আপেলৰ দাম আৰু 1 কেজি আঙুৰৰ দাম দিয়া নাই গতিকে যিবিলাক দিয়া নাই সেইবিলাকক এক্স বুলি ধৰি ল'ম গতিকে আমি কি লিখিম যে ধৰোঁ 3 নম্বৰ ইকুৱেশ্যন লিখিবা ধৰোঁ 1 কেজি আপেলৰ দাম x টকা আৰু সেম 1 কেজি আঙুৰৰ দাম y টকা হ'ল এতিয়া কুৱেশ্যন মতে কৰিম দুইটা কণ্ডিশ্যন থাকিব কণ্ডিশ্যনৰ পৰা দুইটা ইকুৱেশ্যন বা সমীকৰণ ওলাই ল'ম এতিয়া লিখিবা প্ৰশ্নমতে প্ৰথম সমীকৰণটো চোৱা 2 কেজি আপেল ঠিক আছে তো লিখা 2 কেজি আপেল এ বুলি লিখিছোঁ প্লাছ 1 কেজি আঙুৰ আমি লিখিছোঁ গ্ৰেপছ হ'ল গ্ৰেপছ কি হৈছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল কিমান মানে 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মিলি কিমান টকা আছিল একদিন 160 টকা দাম আছিল হৈছে ইমান আছিল কিন্তু 2 কেজি আপেলৰ দাম কিমান সেইটো দিয়া নাই 1 কেজি আঙুৰৰ দাম কিমান সেইটো দিয়া নাই 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মিলি কিমান হৈছে সেইটো দিয়া আছে হয়নে যিকেইটা দিয়া নাই সেইকেইটা আমি ধৰি লৈছোঁ 1 কেজি আপেলৰ দাম x টকা আচ্ছা এতিয়া সেম আকৌ লওঁ 1 কেজি আপেলৰ দাম কিমান কৈছে 1 কেজি আপেলৰ দাম হৈছে x টকা এইটো ধৰি লৈছোঁ তেতিয়া 2 কেজি আপেলৰ দাম কিমান হ'ব তো 2 কেজি আপেল কিমান হ'ব 2 × x হয়নে চ' 1 কেজি আপেল যদি x হ'ল তেতিয়া 2 কেজি আপেল কিমান হ'ব 2 × x মানে 2 কেজি আপেল কি হ'ব 2 × x হৈ যাব গতিকে লিখিম 2 কেজি আপেলৰ দাম কিমান হ'ব 2x আৰু 1 কেজি আঙুৰৰ দাম কিমান 1 কেজি আঙুৰৰ দাম হৈছে y টকা ধৰি লৈছোঁ গতিকে y 160 হ'ল তো এইটো হৈছে তোমাৰ প্ৰথম সমীকৰণ 2 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণ 2 নম্বৰ ছেকেণ্ড কণ্ডিশ্যনৰ পৰা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল
এতিয়া আহিব 4 কেজি আপেল আকৌ এতিয়া 4 কেজি আপেল মানে 4 কেজি আপেল প্লাস 2 কেজি আঙুর 2 কেজি গ্রেপস আঙুর মিলে আঙুরের দাম হল 300 টাকা 300 টাকা হল এতিয়া সেম আকৌ লিখিম 1 কেজি আপেলৰ দাম কিমান x টাকা গতিকে 4 কেজি কিমান হ'ব 1 কেজি আপেল হৈছে x টাকা 4 কেজি 4 কেজি আপেল সে y টাকা 56 আকৌ 1 কেজি সেম এতিয়া 1 কেজি আপেলৰ দাম কিমান 1 কেজি আপেল হল x টাকা তেতিয়া 4 কেজি আপেল গতিকে 4 কেজি আপেল 4 কেজি আপেল কিমান হ'ব 4 into x গতিকে 4x প্লাস 2 কেজি আঙুৰ তো 1 কেজি আঙুৰৰ দাম y টাকা গতিকে 2 কেজি আঙুৰ কিমান হ'ব 2y ইকুয়ালস হৈছে 300 ইকুয়েশন নম্বৰ 2 তো এইটো এটা ইকুয়েশন দুইটা ইকুয়েশনৰ সলিউশন টেবল ওলাবা এনেকৈ টেবল ওলাই ল'ব লাগিব সলিউশন টেবল হয়নে এনেকৈ টেবল ওলাইবা ওলোৱাৰ পাছত তাৰপিছত এনেকৈ লেখ আঁকি দিবা হৈ যাব এনেকৈ লেখ আঁকি দিলে হৈ যাব এইখিনি আছিল তোমাৰ 3.1 বনিলাম সাউন্ড কোৱালিটিটো অলপ দিগদাৰ হৈছে মই পিছত আকৌ ভালকৈ দি দিম দিয়া আকৌ পিছত ভালকৈ লাগিলে এইটো আকৌ কৰি দিম সাউন্ড কোৱালিটিটো অলপ দিগদাৰ হৈ আছে পিছত আকৌ ভালকৈ কৰাই দিম ঠিক আছে ধন্যবাদ থেংক ইউ